ধৰ্ষণকাৰী বা অপৰাধীৰ কোনো ধৰ্মৰ আমি বিচাৰ কৰিব নালাগে। অপৰাধীয়ে ইয়াত হিন্দু নহয়, ইয়াত মুছলমান নহয়, অপৰাধীক আমি অপৰাধীৰ চকুৰে চাব লাগে। এজন অসমীয়াই প্ৰতিটো ধৰ্ষণ কাণ্ডৰ অপৰাধীসকলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ৰাজহুৱা স্থানত ফাঁচি দিয়াৰ দাবী উত্থাপন কৰিছে। আজি বিজেপিয়ে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি ষড়যন্ত্ৰ চলাই আহিছে তাৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগিব। আমি অসম মাতৃৰ বুকুত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন অসম মাতৃৰ সন্তানে আমি হাতে হাত ধৰি অপৰাধীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবাৰ কাৰণে আন্দোলন কৰিব লাগিব। ইয়াক লৈ অপৰাধীক লৈ যাতে ধৰ্মীয় কোনো মেৰু বিভাজন কৰা নহয় তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে মই উকিয়নি দিছো। ফুলৰ বাগিচা সদৃশ অসমখনত অতীজৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আমি সমন্বয়েৰে বসবাস কৰি আহিছোঁ। এই অসমখনতেই জগতগুৰু শংকৰদেৱে তেওঁৰ শিষ্য মুছলমান সম্প্ৰদায়ৰ ব্যক্তি চানখাইক দি লাইখুটা স্থাপন কৰিছিল। এই অসমখনতে হিন্দুৱে মুছলমানৰ মছজিদৰ কাৰণে মাটি দান কৰাৰ বহুতো নজিৰ আছে, মুছলমানে মন্দিৰৰ কাৰণে মাটি দান কৰাৰ বহুতো নজিৰ আছে। এই সমন্বয়ৰ অসমখনক বিনষ্ট কৰাৰ কাৰণে মাজে সময়ে বিভিন্ন অপশক্তিয়ে বিভিন্ন ধৰণে প্ৰচেষ্টা হাতত চলাই ব্যৰ্থ হৈছে। এই বুলিও অসম মাতৃৰ বুকুত জন্মগ্ৰহণ কৰা কিছু জাৰজ সন্তানে কিছু অপকাণ্ড সংঘটিত কৰিলে ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰাত সমগ্ৰ অসম আজি তুলপাৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। সিদিনা ধিঙত যি জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হ'ল তাক লৈ সমগ্ৰ অসমবাসীয়ে এটা দাবী উত্থাপন কৰিছে যে সেই অপৰাধীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। ইতিমধ্যে আৰক্ষী প্ৰশাসনে তাক শাস্তি প্ৰদান কৰিছে। আৰু এজন অপৰাধী আছে, তাকো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ কিন্তু সমগ্ৰ অসমবাসী ৰাইজে দাবী উত্থাপন কৰিছে। সেই দাবীৰ ক্ষেত্ৰত কিন্তু হিন্দু মুছলমান নাই, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে এটাই দাবী উত্থাপন কৰিছে যে ডিঙত জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ জড়িত প্ৰত্যেকজন ব্যক্তিক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ দাবী উত্থাপন কৰিছে। ডিঙত হাজাৰ হাজাৰ মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে পদযাত্ৰা ওলাইছে, দাবী উত্থাপন কৰিছে, সমগ্ৰ অসমবাসীয়ে দাবী উত্থাপন কৰিছে। আৰু এইখন অসমত তাৰ পিছৰে পৰাই একাংশ স্বাৰ্থনেশী ব্যক্তিৰ প্ৰৰোচনাত আৰু মই স্পষ্টভাৱে ক'ব বিচাৰোঁ যে ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে মেৰু বিভাজনৰ ৰাজনীতি কৰা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক চক্ৰান্তত আজি অসমখনৰ সমন্বয় বিনষ্ট হ'বলৈ গৈ আছে। আজি ধিঙত ধৰ্ষণ কাণ্ড সংঘটিত হ'ল, সেই ধৰ্ষণ কাণ্ডৰ জৰিয়তে এক মেৰু বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিলে অপৰাধীক জাতিগতভাৱে বিভাজন কৰি ধৰ্মীয়কৰণ কৰি এটা পৰিৱেশ সানি দিলে। আৰু তাত কিন্তু আচৰিতভাৱে ৰহস্যজনকভাৱে সেই বিজেপিয়ে পতা জালত অসমৰ একাংশ দল সংগঠনে কিন্তু কোনোবা দল সংগঠনে জানি কোনোবা দল সংগঠনে নজনাকৈ সেই বিজেপিয়ে পতা জালত ভৰি দি আজি অসমখনৰ পৰিৱেশ এনেকুৱা এটা অগ্নিগৰ্ভ পৰিৱেশলৈ লৈ গৈ আছে য'ত আজি অপৰাধীৰ শাস্তিৰ দাবী হ'ব লাগিছিল, য'ত অপৰাধীৰ ফাঁচীৰ দাবী হ'ব লাগিছিল, তাত কিন্তু তাৰ মূল ইছ্যুটোৰ পৰা ফালৰি কাটি আহি আজি দেখা গৈছে ক'ৰবাত সংখ্যালঘু মানুহ নিধনযজ্ঞ চলাৰ এক উকমুকনি এক পৰিৱেশ বা সংখ্যালঘুক উজনি অসমৰ পৰা খেদি পঠোৱাৰ এক আন্দোলনলৈ সেইটো পৰ্যবেক্ষিত হৈছে। কিন্তু আচৰিত কথা, য'ত অসমৰ বুকুত এই কেইদিনৰ ভিতৰতে আৰু বহুতো ধৰ্ষণ কাণ্ড সংঘটিত হৈছে, তেওঁলোকো কিন্তু অপৰাধী। সেই ধৰ্ষণ কাণ্ডবিলাকৰ বিৰুদ্ধে কিন্তু এই 30টা যি সংগঠনৰ ঐক্যমঞ্চ সংগঠিত কৰিছে সেই 30টা সংগঠনে কিন্তু আজিলৈকে কোনো এজন নেতাই কোনো এটা ষ্টেটমেণ্ট কোনো এটা শাস্তিৰ দাবী জনোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। ধৰ্ষণকাৰী বা অপৰাধীৰ কোনো ধৰ্মৰ আমি বিচাৰ কৰিব নালাগে। অপৰাধীয়ে ইয়াত হিন্দু নহয়, ইয়াত মুছলমান নহয়, অপৰাধীক আমি অপৰাধীৰ চকুৰে চাব লাগে, তেতিয়া সমাজখনক শান্তি বিৰাজ কৰিব। মুছলমানে ধৰ্ষণ কৰিছে, তাত শাস্তিৰ কামনা সমগ্ৰ অসমবাসীয়ে কৰিছে, সমগ্ৰ বিশ্ববাসীয়ে কৰিছে। কিন্তু অইন সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰিলে তাক কি আমি মাফ কৰি দিব লাগে নেকি? তাক কি আমি ক্ষমা কৰি দিব লাগে নেকি? কোনোবা নাথ উপাধিৰ ব্যক্তিয়ে ধৰ্ষণ কৰিছে, কোনোবা পূজাৰীয়ে ধৰ্ষণ কৰিছে। আজি কেইবাটাও ধৰ্ষণ কাণ্ড যি সংঘটিত হৈছে তাত বিভিন্ন উপাধিৰ ব্যক্তি জড়িত আছে। যিসকল পৰিয়ালৰ ছোৱালীৰ লগত এনেকুৱা ধৰ্ষণ কাণ্ড সংঘটিত হ'লে তেওঁলোকেহে বুজি পাব এনেকুৱা নৰপিচাসকলৰ
কি যন্ত্ৰণা সেই ছোৱালীগৰাকীক দিছে কিন্তু আজি কিয় সেই সমন্বয়ৰ অসমখনক কিয় আজি সেই 30টা সংগঠনে হৃদয়ংগম কৰিব পৰা নাই যে অকল মুছলমানে পাপ কৰিলে তাক শাস্তি প্ৰদান কৰিব লাগিব কোনোবা হিন্দুসকলে পাপ কৰিলে তাক মানে শাস্তি নিদি তাক খালাস কৰি দিব লাগে এনেকুৱা কেনেকুৱা মানসিকতা এইখন অসমটো তেনেকুৱা নাছিল যিখন অসমত শংকৰদেৱ আজান ফকীৰ আজি মাধৱদেৱ সকলো সমন্বয়ৰ এক বৰ অসম গঢ়াৰ সপোন দেখিছিল তাত কিয় এই মেৰু বিভাজনৰ ৰাজনীতি আৰম্ভ হৈছে একজন অসমীয়াই প্ৰতিটো ধৰ্ষণ কাণ্ডৰ অপৰাধীসকলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ৰাজহুৱা স্থানত ফাঁচি দিয়াৰ দাবী উত্থাপন কৰিছে সেই সময়তে ক্লাছলেছ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত একাংশ দল সংগঠনে সম্প্ৰদায় ভিত্তিক ভাগ ভাগ কৰি মূল ইস্যুটোক আঁতৰাই সম্পূৰ্ণভাৱে এক সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৰ প্ৰতি কিন্তু প্ৰত্যেকজন অসমীয়াই অসম মাতৃৰ ভাল পোৱা প্ৰত্যেকজন অসমীয়াই সচেতন থাকিব লাগিব আজি বিজেপিয়ে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি ষড়যন্ত্ৰ চলাই আহিছে তাৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগিব আমি অসম মাতৃৰ বুকুত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন অসম মাতৃৰ সন্তানে আমি হাতে হাত ধৰি অপৰাধীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবাৰ কাৰণে আন্দোলন কৰিব লাগিব আৰু এনেকুৱা অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিহে আমি ক্ষান্ত থাকিম অন্যথা কিন্তু আমি বহি নাথাকো প্ৰত্যেকজন অপৰাধী প্ৰত্যেকজন ধৰ্ষণকাৰী হি যি ধৰ্মৰে নহওক কিয় তাক আমি শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু এইখন চৰকাৰে সেই শাস্তি প্ৰদান কৰিব লাগিব অন্যথা কিন্তু কোনো এজন অসমীয়াই বহি নাথাকে ইয়াক লৈ অপৰাধীক লৈ যাতে ধৰ্মীয় কোনো মেৰু বিভাজন কৰা নহয় তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে মই উকিয়নি দিছো আহক অসমৰ প্ৰত্যেকটো দল সংগঠন আমি একত্ৰিতভাৱে অসমৰ পৰা প্ৰত্যেকজন অপৰাধীক আমি নিপাত কৰি পেলাও আৰু শান্তিৰ এক অসম গঢ়ো সমন্বয়ৰ এক অসম গঢ়ো য'ত হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলো জাতি জনগোষ্ঠীৰ মানুহ আগৰ নিচিনাকৈ আমি সমন্বয়ৰে হাতে হাত ধৰি আমি অসমৰ নামটো বিশ্বৰ বুকুত উজ্বলাই তুলিব পাৰোঁ অসমৰ নামটো বিশ্বৰ দৰবাৰত আমি সোণালী আখৰ লিপিবদ্ধ কৰিব পাৰোঁ তাৰ কাৰণে কাম কৰোঁ